চিৰঞ্জীৱে ক'লে যে ভাইমন দা বুলি এখন ছবি আহিছে, তাত এটা চৰিত্ৰ লাগে দিগন্ত কলিতা, কিন্তু বৰ্তমান তেখেতে ভাৰতী দিগন্ত ভাৰতী চৰিত্ৰটো মই ৰূপায়ণ কৰিছিলোঁ। সেই চৰিত্ৰটোৰ কাৰণে মানে এটা ল'ৰা লাগে। তাৰপৰা সেইমতে মই অডিশ্যন দিলোঁ, কিন্তু তাৰপৰা অলপ দিনৰ পিছত প্ৰডাকশ্যনৰ পৰা কল আহিলে যে তুমি চিলেক্ট হৈছা এইটো ৰোলৰ কাৰণে, ইমান তাৰিখৰ ভিতৰত আহিব লাগে শ্বুটিঙৰ কাৰণে। প্ৰথমতে ভাবিছোঁ, মইতো প্ৰথম দিগন্ত ভাৰতী বুলি গম পোৱা নাছিলোঁ, দিগন্ত কলিতা বুলি গম পাইছিলোঁ, যোনজন পলিটিচিয়ানজন যে তেখেত বুলি ভাবিছিলোঁ। তাৰপিছতে গম পাওঁ যে দিগন্ত ভাৰতী আগতে কলিতা লিখিছিলে। তাৰপিছত দেখিলোঁ, তাৰপৰা মই চালোঁ, মইনো কেনেকৈ মিলিম সেইজনৰ লগত, মইতো ধৰিব পৰা নাই আৰু। তাৰপৰা ক'লে বোলে এইটো বহুত আগৰ হয়, 2002 সেই সময় হিয়া দিয়া নিয়া সময়ত জুবিন গাৰ্গৰ লগৰ বন্ধু মানে চৰিত্ৰ কেইটামানৰ লগত দিগন্ত ভাৰতীও আছে। তেতিয়া তাৰপৰা ডাইৰেক্টৰে যদি মোক